কৃষ্ণ তয়ৰ পিলে জানকী মহাভাগৱত ধৰ্ম নিত্য কৰ্ম ব্ৰাহ্মণৰ গায়ত্ৰী কৰা সত্ৰীয়ৰ ঢাল তৰোৱাল ঠিকে ৰখা বৈশ্যৰ 1 টকাত কিনি নি 2 টকাত বিক্ৰী কৰা ক্ষুদ্ৰ মানে সেৱক শিল্পী সোণাৰী কমাৰ কহাৰ মৰিয়া এইবিলাক এজন এজন শিল্পী আমি যদিও ক্ষুদ্ৰ বুলি কওঁ যাৰ যি কৰ্ম যাদৱ জাতি কৰ্ম আশ্ৰমৰ যত ধৰ্ম 4খন আশ্ৰম ব্ৰহ্মচৰ্য গাৰস্থ বানপ্ৰস্থ কন্যা কেনেকৈ ৰাখিম সেই বিষয়ে গুৰুজনাই শৰৎ বন্দনা নামৰ অধ্যায়টোত ধুনীয়াকৈ দিছে তাৱে ব্ৰহ্মচাৰী বেদ পঢ়িবে কম গৃহস্থ কৰিবে কৰ্ম তাৱে বনবাসী পংকধৰিবে কম হোতামত কয় নাশ ধৰ্ম ছাত্ৰনাং অধ্যয়ন তপ ছাত্ৰ ছাত্ৰীসকলে মনোযোগেৰে পৰীক্ষা মানে কিবা পঢ়া শুনা কৰিব আৰু শিক্ষকসকলেও ভালকৈ মনোযোগেৰে পঢ়ুৱাব পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিও নিশ্চিন্তে যিজনে পঢ়ায় যিজনে পঢ়ে আৰু যিজনে পাণে এক চিত্ত মানে কামখিনি কৰিব তাৱে ব্ৰহ্মচাৰী বেদবকৰণৰ গৃহস্থ কৰিবে কৰ্ম ব্ৰহ্মচৰ্য শেষ কেতিয়া হ'ব যিদিনাখন বিবাহ হ'ব বিবাহত কইনা দাতাই নিজৰ কন্যাক অদ্যপৰিমিত ধৰ্মস্বা অৰ্থস্বা ইতি কন্যাতমেম ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধন নিমিত্তে এই কন্যাক হে বিশ্বস্বৰূপৰ তোমাক মই সম্প্ৰদান কৰিলোঁ বৰে ক'ব লগা প্ৰতি গীৰ্জাতাম ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধনৰ কাৰণে আপোনাৰ প্ৰদত্ত এই লক্ষ্মীস্বৰূপ কন্যাক মই ধৰ্মপত্নী ৰূপে গ্ৰহণ কৰিলোঁ কি বুলি আদৰি ল'ব ওম ইমাম আৰুহা আশ্মানম আশ্মেব তং স্থিৰব প্ৰীতন্নত বাধস্য হে আয়ুষ্মতী শিলৰ দৰে ধীৰ স্থিৰ হোৱা মনৰ চঞ্চলতা পৰিহাৰ কৰা সহ্য দৈৰ্ঘ্য সম্বল কৰি সংসাৰ মাৰ্গত অপ্ৰমাদ দিয়া এই বুলি কৈ বৰয়ে কইনাক সামৰি ল'ব শৰীৰ স্পৰ্শ কৰি অধিকাৰ বিচাৰিব মম ব্ৰতে তে ব্ৰতম মম চিত্তাং মনুচিত্তাং তে অষ্টু মম ৱাসা মে কামনা যুশস্য প্ৰজাপতি স্থানী যুক্তমধ্যম ভগৱন্তৰ অধিকাৰ বিচাৰিব আজিবা মোৰ যি হৃদয় সেয়া মোৰ তোমাৰ হওক তোমাৰ যি হৃদয় তাৰ অধিকাৰী হ'বলৈ মোক নিযুক্ত কৰক শেষত এই বুলি ক'ব আমি দুয়ো এক আত্মা এক প্ৰাণ হৈ গ'লোঁ প্ৰাণ আস্তে প্ৰাণান শান্তধ্বমি অস্তিত্বী ৰস্থিনী মাংসই মাংসনী তথাৰচাম হোমপুৰি বিয়াহে হয় কিন্তু পুৰোহিতক সোধেনে মন্ত্ৰটোৰ অৰ্থ যদি পুৰোহিতে বুজাই নিদিয়ে তেওঁ দুখত পৰিব দৰাকণে যদি বুজি নাহে তেওঁ দুখত পৰিব লক্ষ টকা দি বিয়াৰ পেণ্ডেল কৰে লক্ষ টকা দি মাছ মাংসৰ ভোজ দিয়ে কিন্তু পুৰোহিতে কি কয় 1 ঘণ্টাত বিয়াখন সামৰি থ'ব বাছ এখনে আনিছোঁ পাইছে বুজি যে লক্ষ টকা খৰচ কৰি বিয়াখনত খৰচ কৰে লক্ষ টকা খৰচ কৰি ভোজ ভাত দিয়ে কিন্তু বিয়াৰ মন্ত্ৰখিনি পুৰোহিতক ছুটি কৰিবৰ কয় সেইজন অভিভাৱক বা সেইজন দৰা কইনাৰ পাপ হয় সেইকাৰণে আজি সংসাৰবোৰ এনেকুৱা হৈছে বিয়াৰ মন্ত্ৰখিনি 1 ঘণ্টা শুনিবৰো ধৈৰ্য নাথাকে এই বুলি খুচিয়াই দিয়ে পুৰোহিতক আৰু কিমান আছে খোকে কৰিব আৰু কিমান দাম সময় লাগে কিয় কাৰণে ড্ৰাইভাৰ যাওঁ যাওঁ কৈছে বাছ এখনে আনিছোঁ পাইছে বুজি গুৱাহাটীত 100 পৰা 150 লাগি ল'ৰা যায় দৰাৰ লগত কিন্তু দৰাটোৰ যদি 1 মাহ পিছত এক্সিডেণ্ট হয় টেষ্ট যদি লগা হয় টিভিত আৰু নিউজ পেপাৰত এডভাৰটাইজ দিয়ে বি নিগেটিভ গ্ৰুপৰ 3 বটল টেষ্ট লাগে উপযুক্ত মূল্য দিব এই 150 মানুহকে মাতিছিল হাতী বাঘ ভালুক আৰু জিৰাফ দি নামবিলাক মই বদলাই দিছোঁ লক্ষ টকা খৰচ কৰি যে এই ভোজ ভাত দিলে দৰাৰ লগত যে 150 মান আহিছিল 50,000 টকাৰ যে বোমা ফুটিলে কইনাৰ ঘৰৰ সন্মুখত যেন ইৰাক ইৰাণৰ যুদ্ধহে লাগিছেনে আৰু সেই বোমৰ শব্দত কিমান চৰাই বাহিৰ পৰা উৰি গৈ খুন্দা খাই খাই মৰিল পোৱালিবিলাক চিটকি চিটকি তলত পৰিল পিপৰাই খালে এই পাপখিনি কোনে যাব মাছ মাংস বাৰু দিয়া নাই বিয়াত ঠিকে আছে ভকতীয়া বিয়া এই যে বোম ফুটালে কইনাৰ ঘৰৰ পদূলিত যাই পেলাই আকৌ আজিকালি কি বুলি কয় ছোৱালীটো মেজিষ্ট্ৰেট হ'ল আমি নাখালে কি হ'ব ছোৱালীৰ লগৰখিনি দালি ভাত খাব আহিবনে গতিকে অমুক অমুক দিম কিন্তু মাৰোৱাৰীটো সেনেকৈ ক'ব নেকি মোৰ কাষত ডিজাইন আগৰৱালা ল'ৰা ছোৱালী দুটাই মেজিষ্ট্ৰেট দিছে